হেল্ল' এভৰিৱান। অসম হেণ্ডৰিটেন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি ষ্টাৰ্ট কৰি আছোঁ অসম বুৰঞ্জী হিষ্ট্ৰী অফ আছাম। চ' ফাৰ্ষ্ট টপিক অসম নামটোৰ উৎপত্তি। অসম নামটোৰ উৎপত্তি সম্পৰ্কে বেলেগ বেলেগ মত দাগি ধৰা বহুতো লিখিত তথ্য পোৱা যায়। প্ৰাচীন সংস্কৃত সাহিত্যত প্ৰাগজ্যোতিষ আৰু কামৰূপ এই দুয়োটা নাম প্ৰাচীন অসমৰ বাবে ব্যৱহাৰ কৰা হৈছিল। প্ৰাগজ্যোতিষপুৰ। প্ৰাগৰ অৰ্থ হৈছে পূৰ্বৰ বা পূব, জ্যোতিষৰ অৰ্থ হৈছে তৰা বা জ্যোতিষশাস্ত্ৰ। এই বিৱৰণীটো দিছিল এডৱাৰ্ড গেইটে। প্ৰাগজ্যোতিষপুৰ মানে পূব জ্যোতিষশাস্ত্ৰ চহৰ বুলি ক'ব পাৰি। কামৰূপ। কামৰূপ নামৰ উৎপত্তি সম্পৰ্কীয় কাহিনীটোত দেৱী সতীৰ কথা আছে। পিতৃদক্ষই তেওঁৰ স্বামী শিৱক কৰা অপমানটোৰ বাবে সতীয়ে মৃত্যুক আঁকোৱালি লৈছিল। এই ঘটনাটোৰ পৰা ক্ষুব্ধ হৈ শোকাতুৰ ভগৱান শিৱই তেওঁৰ পত্নীৰ মৃতদেহ কান্ধত লৈ গোটেই পৃথিৱীত বিচৰণ কৰি ফুৰিছিল। শিৱক শান্ত কৰিবলৈ বিষ্ণুৱে তেওঁৰ চক্ৰেৰে সতীৰ মৃতদেহটো খণ্ড খণ্ড কাটি পেলাই দিছিল। সেই খণ্ডবোৰ য'ত য'ত খৰি পৰিছিল তাত আজি পবিত্ৰ মন্দিৰ দেখিবলৈ পোৱা যায়। কিন্তু শোকত বিহ্বল হৈ থকা শিৱৰ খং ইয়াতে শেষ হোৱা নাছিল। সেয়ে দেৱতাসকলে শিৱক পুনৰ প্ৰেমত পেলাই তেওঁৰ তপস্যা ভংগ কৰিবলৈ প্ৰেমৰ দেৱতা কামদেৱক পঠিয়াই দিলে। কামদেৱ তেওঁৰ অভিযানত সফল হ'ল। তপস্যা ভংগ হোৱাত শিৱৰ খং উঠিল। পিছত তেওঁ কামদেৱক তৃতীয় নয়নেৰে পুৰি ছাই কৰি পেলালে। অৱশেষত কামদেৱে এই ঠাইতে তেওঁৰ পূৰ্বৰ ৰূপটো ঘূৰাই পালে। এইকাৰণে এই ঠাইটো কামৰূপ নামেৰে জনাজাত। ইয়াৰ পিছত আমি অসম নামৰ উৎপত্তিটো জানো আহক। মধ্যযুগৰে পৰা কছাৰী, চুতীয়া আৰু কোচসকলে অসমৰ প্ৰধান জনগোষ্ঠীয় গোষ্ঠী আছিল। 1228 খ্ৰীষ্টাব্দত অসমলৈ অহা আহোমসকলে সম্ভৱতঃ অহম বা অসম নামটো দিছিল। অসমত মানৰ আক্ৰমণ আৰু তাৰ পিছত 1826 চনত ইয়াণ্ডাবু চুক্তিৰ দ্বাৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দখলৰ ফলত এই ৰাজবংশৰ শাসনকালৰ সমাপ্তি ঘটে। যদিও অসম শব্দটোৰ মূলটো অস্পষ্ট, কিন্তু বিশ্বাস কৰা হয় যে ব্ৰিটিছ উপনিৱেশিতাৰ সময়ত হোৱা ইংৰাজীকৰণৰ ফলত আধুনিক অসম নামটোৰ প্ৰচলন হয়। পুৰাণ আৰু তন্ত্ৰ পুথিবোৰত প্ৰাচীন অসমখন কামৰূপ নামেৰে জনাজাত। মহাভাৰতত ইয়াক প্ৰাগজ্যোতিষ বুলি উল্লেখ কৰা হৈছে। কৰতন নদীক কামৰূপৰ পশ্চিমতম সীমা বুলি উল্লেখ কৰা হৈছে। দানৱ ৰাজবংশ, দানৱা ডাইনেষ্টি। অসমৰ প্ৰাচীনতম ৰাজবংশ হৈছে দানৱ ৰাজবংশ। অনাৰ্য ৰজা মহীৰংগ দানৱক অসমৰ সৰ্বপ্ৰথম ৰজা বুলি বিশ্বাস কৰা হয়। তেওঁক সম্ভৱতঃ মৈৰং নামেৰে জনাজাত আছিল, কাৰণ শ্বিলং-গুৱাহাটী পথৰ বেলতলাৰ ওচৰত এটা পাহাৰক এতিয়াও মৰাং পৰ্বত বুলি জনা যায়। মহীৰংগ দানৱৰ পিছত ৰজাসকল হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ। ইয়াৰ পিছত ভৌম ৰাজবংশ, ভৌম ডাইনেষ্টি। নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰে। বিষ্ণুৰ বৰা অৱতাৰৰ ঔৰসত আই ধৰিত্ৰীৰ ভূমিৰ গৰ্ভত নৰকাসুৰৰ জন্ম হয়। নৰকাসুৰৰ জ্যেষ্ঠ পুত্ৰ ভগদত্ত তেওঁৰ উত্তৰাধিকাৰী হৈছিল। ভগদত্তৰ আন এটা নাম হৈছিল শৈলালয়। ইয়াৰ অৰ্থ হৈছে শৈল বা পৰ্বত। মহাভাৰতৰ মতে ভগদত্তৰ যুদ্ধক্ষেত্ৰত অসাধাৰণ দক্ষতা আছিল। কৌৰৱৰ হৈ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতীক। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট, সুপ্ৰতীক। ঠিক আছে, চ' ইয়াক নোট কৰি লওঁ। দুৰ্যোধনৰ সৈতে তেওঁৰ জীয়েক ভানুমতীৰ বিয়াৰ সময়ত ভগদত্তই গুৱাহাটীৰ পাণবজাৰ অঞ্চলত দীঘলী পুখুৰী খনন কৰিছিল। ভগদত্তৰ পিছত বজ্ৰদত্ত সিংহাসনত বহে। নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্ত এই বংশৰ ৰজাসকল। ইয়াত নোট কৰিবলৈ বহুতখিনি বস্তু আছে, যিখিনি এতিয়ালৈকে পঢ়িলোঁ আপোনালোকে নোট কৰি যাব। অসুৰ ৰাজবংশ। অসমৰ পৌৰাণিক যুগত এটা গুৰুত্বপূৰ্ণ ৰাজবংশ হৈছে অসুৰ ৰাজবংশ। এই ৰাজবংশৰ শাসকসকল ক্ৰমান্বয়ে হৈছে ইয়াত লিখাই আছে। কামৰূপৰ অসুৰ ৰাজবংশৰ ৰজা বানৰ কাহিনী ভাগৱত বা বিষ্ণু পুৰাণত বৰ্ণনা কৰা হৈছে। বৰ্তমান তেজপুৰ ন্যায়ালয় ভৱনৰ ঠাইতে বান ৰজাৰ ৰাজপ্ৰসাদলৈ আছিল বুলি কোৱা হয়। বান ৰজাৰ জীয়ৰী উষা ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত পলাই গৈছিল। বিখ্যাত অসমীয়া নাটক কুমাৰ হৰণত এই ঘটনাটো উল্লেখ আছে। বান ৰজাৰ নাতি ভালুকে বালিপাৰাৰ পৰা অলপ দূৰত পাহাৰ পাদদেশত ভালকপুঙত ৰাজধানী নিৰ্মাণ কৰিছিল। অকা জনজাতিসকলে ভালুকক তেওঁলোকৰ পূৰ্বপুৰুষ হিচাপে দাবী কৰে। প্ৰাচীন অসম, বৰ্মন ৰাজবংশ 350 to 650 AD।
বৰ্মন ৰাজবংশৰ সময়ৰ পৰা আমি অসমত ৰাজনৈতিক ইতিহাসৰ তুলনামূলকভাৱে স্পষ্ট উৎস বা ৰূপৰেখা দেখিবলৈ পাওঁ। বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম শাসক আছিল পুষ্য বৰ্মন। তেওঁৰ পিছত পুত্ৰ সমুদ্ৰ বৰ্মন সিংহাসনত বহে। এই পুষ্য বৰ্মনটো নোট কৰি ল'ব। সমুদ্ৰ বৰ্মনৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ বল বৰ্মন প্ৰথম সিংহাসনৰ উত্তৰাধিকাৰী হয়। বল বৰ্মনে তেওঁৰ জীয়েক অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনক বিয়া দিছিল। এই ৰাজবংশৰ উল্লেখযোগ্য ৰজা আছিল মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ ঘোঁৰা বলিৰ ধৰ্মানুষ্ঠান পালন কৰা তেওঁৱেই কামৰূপৰ প্ৰথমজন ৰজা আছিল। এই অশ্বমেধ যজ্ঞ বা ঘোঁৰা বলিৰ ধৰ্মানুষ্ঠান মানে হ'ল ইয়াত ঘোঁৰা এৰি দিয়া হয় আৰু ঘোঁৰা যিমান দূৰলৈকে যায় সেই এৰিয়াটো ৰাজ্যৰ মানে ৰজাৰ কবলত আহি পৰে। ৰজাই সেই এৰিয়ালৈকে দখল কৰি লয়। ঠিক আছে। চ' নেক্সট, ভাস্কৰ বৰ্মন আছিল বৰ্মন ৰাজবংশৰ অন্তিমজন ৰজা। কম বয়সত সিংহাসনত বহাৰ বাবে তেওঁক কুমাৰ ৰজা বুলিও জনা গৈছিল। তেওঁৰ শাসনকালতে চীনৰ তীৰ্থযাত্ৰী হিউৱেন চাং কামৰূপ ভ্ৰমণ কৰিবলৈ আহিছিল। তেওঁৰ গ্ৰন্থ চিউকিত কামৰূপৰ তথ্য উল্লেখ আছে। তেওঁৰ মতে ভাস্কৰ বৰ্মনৰ অধীনত কামৰূপৰ পৰিধি আছিল ১৭০০ মাইল। তেওঁ ভাস্কৰ বৰ্মনৰ পূব ভাৰতৰ ৰজা হিচাপে অভিহিত কৰিছিল। শশাংক নামৰ গৌড়ৰ ৰজাৰ বিৰুদ্ধে একগোট হোৱাৰ উদ্দেশ্যে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ বৈবাহিক সম্পৰ্কৰ কথা লৈ তেওঁ বিশ্বত দূত হংসবেগক পঠাইছিল। শালস্তম্ভ ৰাজবংশ 650 to 990 AD। বৰ্মন বংশৰ শেষ ৰজাজনৰ পিছত অৱন্তী বৰ্মন শালস্তম্ভই সাম্ৰাজ্য স্থাপন কৰে। হেটুকাচুলিন হৈছে শালস্তম্ভসকলৰ কুল দেৱতা। হেটুকাচুলিনটো নোট কৰি ল'ব। শালস্তম্ভ ৰাজবংশৰ আন এজন উল্লেখযোগ্য ৰজা আছিল হৰ্ষদেৱ বা শ্ৰীহৰ্ষ। নেপালৰ ৰজা জয়দেৱৰ পশুপতি লেখৰ মতে হৰ্ষদেৱৰ জীয়েক ৰাজ্যমতীৰ জয়দেৱৰ লগত বিবাহ হৈছিল। হৰ্ষৰ বৰ্মন এই বংশৰ আন এজন উল্লেখযোগ্য ৰজা। তেজপুৰৰ বিখ্যাত হজৰা পুখুৰী হজৰ বৰ্মন নামেৰে দিয়া হৈছিল। এই সময়ছোৱাত শালস্তম্ভসকলৰ ৰাজধানী আছিল হাৰুপেশ্বৰ বা হাদাপেশ্বৰ লৈ যোৱা গৈছিল, বৰ্তমান তেজপুৰ। বনমাল বৰ্মন তেজপুৰৰ তামপত্ৰ বা পৰ্বতীয়া তামপত্ৰৰ কাৰণে জনাজাত। বীৰবাহু নামেৰে জনাজাত জয়মালাও এই বংশৰ এগৰাকী উল্লেখযোগ্য ৰজা। তৃতীয় বলবৰ্মন দ্বিজন বিষয়ত এজন ব্ৰাহ্মণক মাটি দান দিয়াৰ বাবে জনাজাত। ত্যাগসিংহ এই বংশৰ শেষৰজন ৰজা। পাল বংশৰ ৰজা ৰত্নপালৰ অধীনৰ শিলালিপিত ৰজা হিচাপে ত্যাগসিংহৰ গুণাৱলীক প্ৰশংসা কৰা হৈছে। পাল ৰাজবংশ 990 to 1138 AD। কামৰূপৰ পাল সাম্ৰাজ্য ব্ৰহ্মপালে স্থাপন কৰিছিল বুলি কোৱা হয়। ৰত্নপালৰ লেখত ব্ৰহ্মপাল নৰকাসুৰৰ বংশধৰ আছিল বুলি উল্লেখ আছে। কালানুক্ৰমিকভাৱে পাল বংশৰ ৰজাসকল ব্ৰহ্মপাল, ৰত্নপাল, পুৰন্দৰপাল, ইন্দ্ৰপাল, গোপাল, হৰ্ষপাল, ধৰ্মপাল আৰু জয়পাল। ব্ৰহ্মপাল হ'ল প্ৰতিষ্ঠাপক। ব্ৰহ্মপালৰ পুত্ৰ ৰত্নপালৰ শিলালেখত ব্ৰহ্মপাল নৰকাসুৰৰ বংশধৰ বুলি উল্লেখ আছে। ৰত্নপালৰ ৰাজত্বকাল দুখন উল্লেখযোগ্য শিলালেখৰ বাবে বিখ্যাত। এইকেইটা হৈছে বৰগাঁও দৰং, শুৱালকুছি কামৰূপ। ৰত্নপালৰ ৰাজধানী আছিল শ্ৰীদুৰ্জয়, যি পাছত প্ৰাগজ্যোতিষ নামেৰে জনাজাত। পাল বংশৰ আটাইতকৈ শক্তিশালী ৰজা ধৰ্মপাল। ধৰ্মপালৰ শিলালেখত তেওঁৰ ৰাজধানী কামৰূপ বুলি উল্লেখ কৰা আছে। অন্তিম ৰজাজনৰ নাম হ'ল জয়পাল। চ' আছাম হিষ্ট্ৰী আজি আমি পাৰ্ট 1 কভাৰেজ কৰিলোঁ। আপোনালোকৰ যিটো টপিকত হেণ্ড ৰিটেন নোটছ লাগে বা ভিডিঅ' লাগে সেইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। থেংক ইউ।